নমস্কাৰ, মই ডক্টৰ পংকজ গোস্বামী, এজন চকুৰ ৰোগ বিশেষজ্ঞ। আমি সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিবিলাক ধৰক নিউবৰ্ণ বুলি কওঁ, আমাৰ জন্মৰ পৰা ধৰা এবছৰ তলৰ শিশুবিলাকৰ কেতিয়াবা চকুৰে পানী ওলোৱা দেখা পাওঁ। এনেই কান্দিলেতো পানী ওলায়, সেইটো নৰ্মেলি ওলায়, কিন্তু কেতিয়াবা বেবীটোৱে নাকান্দিলেও তাৰ চকুৰ পৰা পানী ওলাই থাকিব পাৰে। এই কি কাৰণত পানী ওলায় সেই সম্পৰ্কে আজি ক'বলৈ ওলাইছোঁ। আমাৰ চকুৰ পৰা নাকলৈকে পানী যোৱা এটা নলী থাকে, এইটোৰ নাম হ'ল নেজোলেক্ৰিমেল ডাক্ট। এই নেজোলেক্ৰিমেল ডাক্টেৰে আমাৰ চকুৰ পৰা যিখিনি পানী প্ৰডিউচ হয় সেইখিনি নাকলৈকে যায়, সেইকাৰণে আমাৰ চকুৰ পৰা পানী নোলায়। আমাৰ ইয়াতে এটা লেক্ৰিমেল গ্লেণ্ড থাকে, লেক্ৰিমেল গ্লেণ্ডৰ পৰা পানী ওলায়, পানীৰ চকুত চাৰ্কুলেট কৰি ইয়াৰে কেনেলিকুলাছ হৈ পিনে কমন কেনেলিকুলাছ হৈ নেজোলেক্ৰিমেল ডাক্ট হৈ নাকলৈকে যায়, নাকৰ পৰা মুখলৈকে। সেইকাৰণে আমাৰ নৰ্মেলি পানী নোলায়। কিন্তু কিছুমান ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী কি হয়, এই নেজোলেক্ৰিমেল ডাক্টৰ সেইটো পাৰ্চিয়েল ব্লক হৈ থাকে। পাৰ্চিয়েল ব্লক হৈ থাকিলে কি হয়, চকুৰ পৰা নাকলৈকে ভালকৈ পানী যাব নোৱাৰিলে এই চকুৰ যিটো ইনাৰ কেন্থাছ আছে, এই ইনাৰ কেন্থাছৰ পৰা পানী ওলাই থাকে। পানী ওলাই থাকিলে কেতিয়াবা বেছিদিন পানী ওলালে তাত কেতিয়াবা ইনফেকশ্যন হৈ কেতিয়াবা ফেচকুৰি ওলাবও পাৰে, আৰু কেতিয়াবা চকু যদি বান্ধি থ'বও পাৰে। তো তেনেকুৱা কণ্ডিশ্যন হ'লে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, কাৰণ চকু চিকিৎসক এজনে ভালকৈ যদি চকুটো পৰীক্ষা কৰে তেতিয়া গম পাব যে চকুৰ পৰা নাকলৈকে পানী যোৱা নলীটো ব্লক আছে। যদি চকুৰ পৰা নাকলৈকে পানী যোৱা নলীটো ব্লক থকা বুলি ভাবে, তেতিয়াহ'লে আমাৰ তিনিটামান লক্ষণে দেখা দিয়ে। এটা হৈছে চকুৰে পানী ওলাই থাকে, দ্বিতীয়তে ইয়াতে ইনাৰ কেন্থাছত ইয়াতে পানী জমা হৈ থাকে, আৰু কেতিয়াবা চকুত ৰঙা পৰিও থাকিব পাৰে, আৰু লগতে ফেচকুৰি জমা হৈ থাকিব পাৰে। তেনেকুৱা কণ্ডিশ্যনত আমি তেওঁলোকৰ যিবিলাক মাতৃ আছে শিশুসকলৰ, সেই মাতৃসকলক আমি কওঁ যে আপোনালোকে ভালকৈ হাতটো ধুই ল'ব, ধুই পিনে এটা মালিচ কৰিব। এই ইণ্ডেক্স ফিংগাৰটোৰে আপুনি ইয়াৰ পৰা এনেকৈ তললৈকে চকুৰ এইটো যদি ইনাৰ কেন্থাছ আছে, ইনাৰ কেন্থাছৰ পৰা তললৈকে এনেকৈ যদি আমি মালিচ কৰোঁ, ৰাতিপুৱা 10 বাৰ, গধূলি 10 বাৰ, ৰাতি 10 বাৰ এনেকৈ যদি আমি মালিচ কৰি থাকোঁ, তেতিয়াহ'লে এইটো নিজে নিজে খুলি যায়। এইটো সাধাৰণতে এবছৰৰ তলৰ শিশুবিলাকৰ ক্ষেত্ৰত অকল মালিচতেই 90% শিশুৰ এই প্ৰব্লেমটো ছল্ভ হৈ যায়। যি 10% শিশুৰ এইটো প্ৰব্লেম ছল্ভ নহয়, তেতিয়া আমি এবছৰৰ পিছত আমি প্ৰবিং বুলি এটা মেথড আছে, সেই প্ৰবিং কৰিব পাৰোঁ। নেজোলেক্ৰিমেল প্ৰব এডাল আছে, প্ৰবডালেৰে কি হয়, আমি আণ্ডাৰ এনাস্থেচিয়া এই যিটো ইয়াতে এটা ছিদ্ৰ আছে, এই ছিদ্ৰটোৰে আমি সোমাই দি প্ৰবিং কৰি দিলে এইটো প্ৰব্লেমটো ছল্ভ হৈ যায়। কিন্তু বেছিভাগ ক্ষেত্ৰতে অকল মালিচতেই এই প্ৰব্লেমটো ছল্ভ হৈ যায়। গতিকে শিশুসকলৰ যিবিলাক অভিভাৱক আছে তেওঁলোকে এইটো ভয় খাব নালাগে। সেইটো তেওঁলোকে যদি ভালকৈ চিকিৎসা কৰে আৰু যদি ভালকৈ এই মালিচ পদ্ধতিটো ভালকৈ ফ'ল' কৰে, তেতিয়াহ'লে বেছিভাগ ক্ষেত্ৰতে ই সোনকালে ঠিক হৈ যায়। মোৰ নিজৰে ছোৱালীজনীৰ জন্মৰ পিছত এই চকুৰ পৰা পানী ওলোৱা এই প্ৰব্লেমটো আছিল, আৰু আমি এনেকৈ মালিচ কৰি এইটো ঠিক কৰিছোঁ। গতিকে মালিচ কৰোঁতে আপোনালোকে তেল বা তেনেকুৱা একো বস্তু ল'ব নালাগে। হাতখন ভালকৈ ধুই হাতত এই ইণ্ডেক্স ফিংগাৰেৰে এনেকৈ মালিচ কৰিলে দেখা যায় যে এই প্ৰব্লেমটো ছল্ভ হৈ যায়। তো সেয়েহে আহক আমি সকলোৱে আমাৰ শিশুসকলৰ যত্ন লওঁ, আৰু শিশুসকলৰ এই প্ৰব্লেমটোৰ পৰা তেওঁলোকক মুক্ত কৰি ৰাখোঁ। ধন্যবাদ।